নমস্কাৰ কি খবৰ আপোনালোকৰ সকলোৱে চাগে ভালে কুশলে আছে আজি এটা একদম দুখ লগা ভিডিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো সকলোৱে গমে পাইছে সকলোৱে জানিছে মাতৃৰ নামত কলংক এজনী মাতৃৰ কথা মই ক'ব বিচাৰিছো পৰকীয়া প্ৰেমটো এনেকুৱা বেছি হৈছে কিয় নাজানো ল'ৰাবিলাকে মহিলাবিলাকক পায় আৰু মহিলাবিলাকে ল'ৰাবিলাককে পায় হেনেকে একোখন ঘৰ সংসাৰ ধ্বংস হৈ গৈছে এই পৰকীয়া প্ৰেমৰ কাৰণে নিজৰ মহিলাজনীক ডাইভোৰ্স দিছে সংসাৰখন একদম থানবান হৈ গৈছে আৰু কেতিয়াবা মহিলাজনীও এনেকৈ পৰকীয়া প্ৰেমত পৰি নিজৰ আগৰ হাজবেণ্ডক ডাইভোৰ্স দিছে দি সংসাৰখন থানবান হৈ গৈছে কিন্তু সেই পৰ্যায়ৰ পিছত এতিয়া আৰু এনেকুৱা পৰ্যায় হৈছে নিজৰ সন্তানকো মাৰিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাই কিছুমান মাতৃয়ে বাপৰে বাপ বুকু কঁপি যায় আমাৰ দৰে মাতৃবিলাকৰ কথা কৈছোঁ আমাৰ যেতিয়া ল'ৰা ছোৱালীৰ অসুখ হ'ব তেতিয়া আমি পাগলৰ দৰে হৈ যাওঁ ল'ৰা ছোৱালী একদম সুস্থ হৈ নুঠালৈকে কিন্তু কিছুমান মাতৃয়ে এয়া তেওঁলোক মাতৃ নহয় তেওঁলোক মাতৃৰ নামত কলংক হেনেকুৱা মাতৃয়ে নিজৰ সুখ ভোগৰ কাৰণে নিজৰ জন্ম দিয়া সন্তানকো মাৰিবলৈ কুণ্ঠাবোধ কৰা নাই কি হৈছে আমাৰ অসমখনত একদম ভাবিবলগীয়া কথা আছে পৰকীয়া প্ৰেমটোৰ কাৰণে বহুত ভাবিবলগীয়া কথা আছে বহুত মহিলা একদম অধপতনে গৈছে সেইবিলাক মহিলাক আসলতে কঠোৰ শাস্তি দিব লাগে মই মোৰ মনৰ ভাৱখিনিয়ে কৈছোঁ কাৰণ দিনক দিনে বাঢ়ি গৈছে এইবিলাক পৰকীয়া প্ৰেম বহুত সংসাৰ ধ্বংস হৈ গৈছে বহুত ল'ৰা বহুত মহিলাও ধ্বংস হৈ গৈছে বুকু কঁপি গৈছে সেই ঘটনাটো শুনি কেনেকুৱা মাতৃ হ'ব লাগিব নিজৰ সন্তানক মাৰি বেগত ভৰাই থৈ ফেচবুকত আপডেট দিছে ল'ৰাজন হেৰুৱা বুলি বাপৰে বাপ এইবিলাক আৰু শুনাৰ ধৈৰ্য নাথাকে বুকু কঁপি গৈছে খুব বেয়া লগা ঘটনা তেওঁলোকে নাভাবে এইবিলাক কৰাৰ পাছতো যে তেওঁলোকে মানুহক নেদেখা কৰি কামবিলাক কৰিছে কিন্তু ওপৰত এজন আছে তেওঁ সদায় সকলোৰ চাই আছে এটা কথা মন কৰিছেনে মাৰ্ডাৰ কৰি পেলাই কোনোবা হাৰি যাব পাৰিছে নেকি কোনো পৰা নাই ধৰাত পৰিবই মানুহক নেদেখা কৰি কৰিব পাৰে কিন্তু ওপৰৰ জনে বিচাৰ সদায় কৰি আছে সেইকাৰণে মই সেইবিলাক মানুহক কৈছোঁ ওপৰৰ শক্তিটোক বিশ্বাস কৰক যাতে বেয়া কামবিলাক কৰাটো বন্ধ কৰক পৰকীয়া প্ৰেমটো নকৰিব কিবা দুইটা মানুহৰ মিলা নাই মনটো তেতিয়াহ'লে ডাইভোৰ্স দিয়ক ভালকৈ সেনেকুৱা কথা ডাইভোৰ্স নিদিয়াকৈ বা আন এজন ল'ৰাক ভাল পোৱাকৈ কিন্তু আজিকালি মহিলাখিনি ল'ৰাহে ভাল পায় আৰু ল'ৰাখিনিও মহিলাখিনিকে ভাল পাব ধৰিছে কি হৈছে আমাৰ অসমখনত সেইবিলাক হৈ এতিয়া অন্তিম পৰ্যায় পাইছে যে নিজৰ সন্তানকো নিজৰ সুখ ভোগৰ কাৰণে মাৰিবলৈ কুণ্ঠাবোধ কৰা নাই এনেকুৱা মাতৃবিলাকে এইবিলাক মাতৃ আখ্যা দিব নোৱাৰি সেইবিলাক নাৰী নহয় আচলতে সেইবিলাক নাৰীক কঠোৰ শাস্তি দিব লাগে মোৰ খুব দুখ লাগিছে দেখি পেলাই সেই ল'ৰাজনৰ কি দোষ আছিল সেই ল'ৰাজনৰ মই তাকে ভাবোঁ সেই ল'ৰাজনৰতো দোষ নাই একো তোমালোকে ভাল পাইছা তোমালোকে গুচি যোৱা তুমি ল'ৰাটোক মাৰিবলৈ কিয় কুণ্ঠাবোধ হাত নকপি নিজৰ জন্ম দিয়া ল'ৰাটো যিজন ল'ৰাই জন্ম পায়ে মা শব্দটো কয় তেতিয়া আমাৰ মাতৃবিলাকৰ অন্তৰখন খুব ভাল লাগি যায় যেতিয়া প্ৰথম মা শব্দটো নিজৰ সন্তানে ক'ব কিন্তু সেনেকুৱা মাতৃয়ে যদি নিজৰ সন্তানক এনেকৈ মাৰি পেলায় বাপৰে বাপ আৰু ক'ব নোৱাৰিম খুব দুখ লাগিছে বহুবাৰ চাইছোঁ ল'ৰাজনৰ মুখখন বহুবাৰ চাইছোঁ খুব বেয়া লাগিছে এনেকুৱা যাতে নহওক অকণমান ওপৰৱালাক ভয় কৰক বেয়া কামবিলাক নকৰিব যিবিলাকে এতিয়াও কৰি আছে বেয়া কামবিলাক নকৰিব খুব দুখ লগা ঘটনা বহুত দুখ লগা ঘটনা হৈ আছে আমাৰ অসমখনত বাপৰে বাপ এয়া খুব বেয়া লাগিছে খুব মনটো বেয়া লাগিছে সেইকাৰণে ভিডিঅ'টো বনাই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ